মানিৰুজ্জামান। দোকানা ৰেজাউল হক। ঘৰ ঘৰ ঝোলা পানিয়াঘাট। নিট পৰীক্ষা দিছিলা হয়। কেনেকুৱা ফলাফল তোমাৰ? ফলাফল ভালেই হৈছে, 600 আহিছে আৰু অল ইণ্ডিয়া ৰেংক 9903। ভাল লাগিছে বহুত সফলতা পাই। কি অনুভৱ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ভাল লাগিছে আজি এই সফলতাৰ কাৰণে। খুবেই আনন্দিত মই, আৰু মোৰ মা দেউতাও বহুত আনন্দিত হৈছে আজি। ভাল লাগিছে। তুমি হাই ছেকেণ্ডেৰী ক'ৰ পৰা পঢ়িছিলা? মই হাই ছেকেণ্ডেৰী আৰু ইণ্টিগ্ৰেটেড আছিল। মই আজমলৰ পৰা পঢ়িছিলোঁ, সভাপতিৰ পৰা। পাৰ্চেণ্টেজ কিমান আছিলে? হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ 83 আছে, 83.6। হয়। কোচিং কৰিছিলা নেকি? হয়, কোচিং কৰিছিলোঁ আজমল সভাপতিত। তোমাৰ সপোন যে ডাক্তৰ হোৱাৰ সপোন আছে, হয় হয়। কি ক'বা তোমাৰ সপোনক লৈ তুমি কেনেকৈ দেখিছা? সপোন এতিয়া চিট পাইছোঁ, আগুৱাই যাওঁ। 5 বছৰ MBBS কৰোঁ, তাৰপিছত আৰু যদি আগুৱাই যাব পাৰোঁ যাম। দেখা তোমাৰ যাওক। প্ৰথম মানে খোজ নিটত হয় দিছিলা, হয় বাকীখিনি তুমি কষ্ট কৰিব লাগিব, হয়। কেনেকৈ পৰিশ্ৰম কৰিবা? মই যিমান পাৰিম, মানে যিমান পাৰোঁ সিমান দিম মই কষ্ট। মই যিমান নিজে বেষ্ট দিম, একদম দি যাম মই, যি হয়। তোমাৰ এই সফলতাৰ বাবে তুমি কাক ধন্যবাদ জনাবা? প্ৰথমতে মোৰ শিক্ষক শিক্ষয়িত্ৰী যিবোৰ আছে সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিছত মোৰ মা দেউতা আছে, আৰু বহুত মানুহ আমাৰ ৰিলেটিভ বহুত দোৱা আশীৰ্বাদো কৰিছে। মই চবকে ধন্যবাদ দিছোঁ, আৰু আপোনালোকো অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি মানে পৰীক্ষাত উত্তীৰ্ণ হ'ল, কি ক'বা পৰীক্ষাত? এই ক্ষেত্ৰত মই নথৈ আনন্দিত মোৰ ল'ৰাজনৰ ৰিজাল্টটো পাই। তেওঁ যথেষ্ট কষ্ট কৰিছিল আৰু বহুত সাধনাৰ ফলত তেওঁ আজি এই ৰিজাল্টখন বা ফলাফলখন পাবলৈ সক্ষম হৈছে। গতিকে তেওঁৰ যথেষ্ট চেষ্টাও আছিল। আনকি মানে তেওঁৰ যিখন মানে আজমল সভাপতিত যিখন পঢ়িছিল, তাত ছাৰ বাইদেউসকলে যথেষ্ট কষ্ট কৰিছে। আৰু লগতে আমাৰ এই অঞ্চলৰ বহুত মানুহে তেওঁৰ ওপৰত এটা আশা কৰিছিল, সেই আশা আজি বাস্তৱত পৰিণত হৈছে। আগে পিছে তেওঁ দিয়া নাই, এইবাৰে ফাৰ্ষ্ট চেষ্টা। জিলাৰ ভিতৰতে প্ৰথম মানে তেওঁ 600 পাইছে, 600 নম্বৰ পাইছে। ইয়াৰ ওপৰত পোৱা এতিয়ালৈকে আমি দেখা নাই। খুব সম্ভৱ তেওঁৱে হ'ব জিলাখনৰ ভিতৰত প্ৰথম। পঢ়া শুনাটো মানে আৰম্ভণিৰ পৰা ভালেই আছিল, মানে ভালেই আৰু মোটামুটি মানে সিমান বেয়া নাছিল, মিডিয়াম ক্লাছৰ আছিল। তেওঁ প্ৰথমতে ডনবস্কোতে পঢ়িলে 6টা বছৰ। তাৰপিছত 2 বছৰীয়া পাঠ্যক্ৰম মানে আজমল সভাপতিত ল'লে। এইবছৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে। তাৰ লগে লগে মানে এইটো মানে নিট পৰীক্ষাটো উত্তীৰ্ণ হৈছে। গতিকে তেওঁৰ ৰিজাল্টৰ ওপৰত আমি সন্তুষ্ট, নথৈ আনন্দিত হৈছোঁ। তেওঁ মানে পৰীক্ষা দিছিল, যোৱা এপ্ৰিল মাহত দিছিলে, তাতো মানে তেওঁ কোৱালিফাইড হৈছে। ক'ব গ'লে এই বছৰ তেওঁ এটাৰ পিছত এটা 3টা পৰীক্ষাতে তেওঁ অৱতীৰ্ণ হৈছিল, আৰু 3টা পৰীক্ষাতে তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। গতিকে মোৰ বহুত ভাল লাগিছে। তেখেতক আমি ধন্যবাদ জনাম। তেখেতৰ যিটো মানে যি মানে চিষ্টেমত মানে তেওঁলোকৰ শিক্ষাদান কৰিছিল যথেষ্ট ভাল, আৰু যাৰ ফলস্বৰূপে মানে তেওঁ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে।